নমস্কাৰ বন্ধু-বান্ধৱীসকল, বহুত ভাল খবৰ আহিছে। ৩৬৭টাকৈ নতুন পদ মুকলি হৈছে আৰু অসমৰ সকলো জিলাতে আছে এই ভেকেন্সি। তো এই পদকেইটা হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ। পদকেইটাৰ বাবে কি কোৱালিফিকেশ্যন লাগিব, এপ্লাই কেতিয়াৰ পৰা, চিলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা, বা ইয়াৰ চিলেবাছ কেনেকুৱা, প্ৰিভিয়াছ পেপাৰ, সকলোখিনি ভিডিঅ'টোত আমি আলোচনা কৰিম কম সময়তে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি ডাইৰেক্টলি অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্টটোলৈকে আহিছোঁ। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা এই ভেকেন্সিটো আহিছে আৰু ইয়াতে মুঠ ৩৬৭টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট আমাৰ যিমানবিলাক অসমৰ ডিষ্ট্ৰিক্ট কোৰ্ট আছে এই কোৰ্টবিলাকত খালী হৈছে। অৰ্থাৎ আপোনালোকে নিজৰ জিলাতেই পোষ্টিং পাব পাৰিব। দৰমহা ১৪,০০০ পৰা ৭০,০০০ আৰু গ্ৰেড পে হৈছে ৬,২০০। তো অনলাইন আবেদন আৰম্ভ হ'ব ১৫ জুলাই ২০২৫ৰ পৰা ৩১ জুলাইলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তো ডিষ্ট্ৰিক্ট ৱাইজ কিমান ভেকেন্সি আছে সকলোখিনি আপোনালোকক জনাই আছোঁ। আমাৰ ৱেবছাইটলৈকে আহিব আপোনালোকে educationforassam.com আৰু লগতে জনাওঁ এই হাইকোৰ্টৰ এক্সামৰ বাবে অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যমৰ PDF যদি কিনিব বিচাৰে আমাৰ ৱেবছাইটটো ভিজিট কৰিব অথবা ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিব। তো ইয়াতে আপোনালোকে প্ৰিভিয়াছ পেপাৰো লাভ কৰিব। PDF হয়, পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এতিয়া আমি ডিষ্ট্ৰিক্ট ৱাইজ ভেকেন্সিবিলাক যদি চাওঁ, ইয়াতে বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ এনেকৈ আছে। ভেকেন্সি বজালীত 9টা, বাক্সাত 2টা, বৰপেটাত 8টা, বিশ্বনাথ 12টা, বঙাইগাঁও 4টা, কাছাৰ 9টা, চৰাইদেউত যথেষ্ট আছে 25টাকৈ ভেকেন্সি আছে। চিৰাঙত 5টা, দৰঙত 16টা, ধেমাজি 6টা, ধুবুৰীত 13টা, ডিব্ৰুগড় 8টা, ডিমা হাছাও 11, গোৱালপাৰা 4, গোলাঘাটত 13টা, হাইলাকান্দি 9টা, হোচাই 13টা, যোৰহাটত আছে 15টা, কামৰূপ মেট্ৰত 22টা, কামৰূপ আমিনগাঁৱত 10টা। তো এনেকৈ মুঠ 34খন জিলাত এই ভেকেন্সি আছে। তো এতিয়া ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে মন কৰক। এ কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম ফ্ৰম এ UGC ৰিকগনাইজ ইউনিভাৰ্চিটি। তো লাষ্ট ডেট অফ এপ্লিকেশ্যন ছাবমিশ্যন অৰ্থাৎ ৩১ জুলাইৰ ভিতৰত আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। অৰ্থাৎ ৩১ জুলাইৰ আগত আপোনালোকৰ ফাইনেল ৰিজাল্ট আহিব লাগিব। আপুনি যে গ্ৰেজুৱেশ্যন পাছ সেইটো ৰিজাল্ট আহিব লাগিব, তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু মিনিমাম 3 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থকাটো প্ৰয়োজন। লগতে অফিচিয়েল লেংগুৱেজ জনাটো প্ৰয়োজন। তাৰোপৰি ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনাৰ থাকিব লাগিব। তো ভেলিড বুলি কোৱা হৈছে, বহুতৰ ভেলিডিটি এক্সপায়াৰ হৈ গৈছে, তেওঁলোকে নতুনকৈ সোনকালে কৰি লোৱাটো উচিত। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত মিনিমাম 18 বছৰৰ পৰা 40 বছৰ জেনেৰেল, OBC 43লৈকে পাৰে আৰু SC ST কেণ্ডিডেটে 45লৈকে পাৰিব আৰু PWD কেণ্ডিডেট আপ টু 50 ইয়াৰ্ছলৈকে এই পদখিনিৰ বাবে ইলিজিবল। চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰথমতে এটা ৰিটেন টেষ্ট হ'ব য'ত 120 নম্বৰ থাকিব। জেনেৰেল ইংলিছ 50 নম্বৰ, জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ 30 নম্বৰ, জেনেৰেল এপ্টিটিউডৰ 20 নম্বৰ, য'ত মেথছ ৰিজনিং থাকিব আৰু অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম আছামিছত 20 নম্বৰ থাকিব। তো এইটো কোৱালিফাইং হয়, 40% মাৰ্ক আপোনালোকে পাব লাগিব 20ৰ ভিতৰত 8। এই গোটেইখিনি চিলেবাছ কভাৰ কৰাকৈ আমাৰ PDF দুখন প্ৰস্তুত কৰা হৈছে, অসমীয়াও আছে ইংৰাজীও আছে। তো দুয়োখন আপোনালোকে কিনি ল'ব পাৰে বা যদি বথ মিডিয়াম বিচাৰে আমাক হোৱাটছআপ কৰিব পাৰে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু এই ৰিটেন টেষ্টটোত নিগেটিভ মাৰ্কিং আছে 0.25, অৰ্থাৎ 4টা ভুল হ'লে 1 নম্বৰ কটা যাব আপোনাৰ পোৱাৰ পৰা। আৰু এই ৰিটেন টেষ্ট কোৱালিফাই কৰিলে আপোনালোকে দিব লাগিব কম্পিউটাৰ স্কিল টেষ্ট য'ত 35 নম্বৰ থাকিব। আৰু ফাইনেলি কম্পিউটাৰ স্কিলটো যদি পাছ কৰে তেনেহ'লে ভাইভা দিব লাগিব আৰু ভাইভা কোৱালিফাই কৰিলে আপোনালোকে চিলেকশ্যন পাব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টটোত। তো GHConline.gov.in এপ্লাই হ'ব 15 তাৰিখৰ পৰা। তো এপ্লাই সম্পূৰ্ণ প্ৰক্ৰিয়া আপোনালোকক দেখুৱাই দিম আৰু আপোনালোকে আবেদন মাচুলটো দিব লাগিব। ইয়াতে অকণমান বেছি ৰাখিছে, SC STৰ বাবে 250, OBC জেনেৰেলৰ বাবে 500 টকা আবেদন মাচুল। তো এইটো আছিলে ডিটেইল এডভাৰটাইজমেণ্টৰ বিষয়ে। আৰু ইয়াতে আমাৰ যিখন আছাম জিকেপেডিয়া, তো এইখন কিনি ল'ব পাৰে আপোনালোকে। আগন্তুক এইবিলাক এক্সামৰ বাবে যথেষ্ট হেল্পফুল হ'ব। তাৰোপৰি আগন্তুক ADRE আহি আছে নৱেম্বৰ ডিচেম্বৰ মাহত নতুনকৈ ADRE 3.0। তো তাৰ বাবেও আপোনালোকে এই PDFখন পঢ়িলে যথেষ্টখিনি লাভৱান হ'ব। তো ভিডিঅ'টো এইখিনি। যদি PDF বিচাৰে assamgkpdf.com ভিজিট কৰিব। ধন্যবাদ।